ছাত্ৰসকল আমি অলৰেডি বহুত কথাই শিকিলোঁ। তাৰ ভিতৰত চাহিদা কাক বোলে, চাহিদা ৰেখা কি, চাহিদাৰ ৰেখা কেনেকৈ, চাহিদা বিধিৰ ভিত্তিত অংকন কৰিব পাৰি। কিছুমান চাহিদাক আমি সামগ্ৰী অনুসৰি মানে আমি বুজিব পাৰি, যেনে পৰিপূৰক চাহিদা, বিকল্প চাহিদা, বিকল্প দ্ৰব্য ইত্যাদি কথাবোৰ আমি আলোচনা কৰিলোঁ। এতিয়া আমি সাধাৰণ চাহিদা আমি পালোঁ, ব্যক্তিগত চাহিদা। এতিয়া আমি পাম বজাৰ চাহিদা, মাৰ্কেট ডিমাণ্ড। বজাৰ চাহিদা কি? হোৱাট ইজ মাৰ্কেট ডিমাণ্ড? বজাৰ চাহিদা হৈছে এটা নিৰ্দিষ্ট দৰত এটা নিৰ্দিষ্ট সময়কালত ব্যক্তিগত চাহিদাৰ যোগফল। অৰ্থাৎ বজাৰ চাহিদা হৈছে ব্যক্তিগত চাহিদাৰ যোগফল। অৰ্থাৎ বজাৰত যদি, বজাৰ বুলি ক'লে এটা সামগ্ৰীৰ যিটো কিনা বেচা, এটা সামগ্ৰী কিনা বেচা, তে বজাৰখনত যদি চাহিদাকাৰী অৰ্থাৎ উপভোক্তা 1 নম্বৰ, 2 নম্বৰ, 3, D1, D2, D3 তিনিজন উপভোক্তা সাপোজ আছে ধৰি লল, তেনেহ'লে তেওঁলোকৰ বজাৰ চাহিদা আমি কেনেকৈ পাম? এতিয়া আমি ক'ম বজাৰ চাহিদা D1 প্লাছ D2 প্লাছ D3 ইজ ইকুৱেল মাৰ্কেট ডিমাণ্ড। বজাৰ চাহিদা, বজাৰ চাহিদা। অৰ্থাৎ বজাৰ চাহিদা হৈছে ব্যক্তিগত চাহিদাৰ যোগফল। তো আমি বজাৰ চাহিদা বুজিবলৈ হ'লে আমি অনুসূচীৰ সহায়তো বুজিব পাৰি যে দিয়া আছে বজাৰখনত ব্যক্তিগত উপভোক্তা অৰ্থাৎ ব্যক্তিগত চাহিদাকাৰী আছে বজাৰত D1 ধৰি ল'লোঁ এজন সাপোজ মধু D2 সাপোজ আছে ৰহিম, D3 ধৰি ল'লোঁ আছে এজন শ্যাম। এই তিনিজন ধৰি ল'লোঁ বজাৰখনত তিনিজন উপভোক্তা আছে আৰু তিনিজন উপভোক্তাৰ চাহিদাৰ পৰিমাণ হৈছে সাপোজ ধৰি ল'লোঁ 3 একক 8 একক 8 একক আৰু সাপোজ 6 একক। তেন্তে তেওঁলোকৰ বজাৰ চাহিদা কিমান হ'ব? তেতিয়া আমি ক'ম D1 প্লাছ D2 প্লাছ D3 ইজ ইকুৱেল 3 প্লাছ 8 প্লাছ 6 ইজ ইকুৱেল কিমান? 17 পাম আমি 17 একক বজাৰ চাহিদা। বুজিছেনে? এতিয়া হ'ল বজাৰ চাহিদা কি? ব্যক্তিগত চাহিদাৰ যোগফলক বজাৰ চাহিদা বোলা হয়। এটা নিৰ্দিষ্ট সময়কালত এটা নিৰ্দিষ্ট দৰত ব্যক্তিগত চাহিদাৰ যোগফলক বজাৰ চাহিদা বোলা হয়। এই বস্তুটো আমি ব্যক্তিগত চাহিদা
দ্বাৰা ব্যক্তিগত চাহিদাৰ দ্বাৰা আমি কেনেকৈ বজাৰ চাহিদা পাওঁ আমি চিত্ৰৰ সহায়তো বুজিব পাৰিম ব্যক্তিগত চাহিদা ধৰি ললো ব্যক্তিগত চাহিদাৰ পৰিমাণ হ'ল 3 জন এটো হল প্ৰাইস দৰ আৰু চাহিদাৰ পৰিমাণ চাহিদাৰ পৰিমাণ তো ব্যক্তিগত চাহিদাৰ পৰিমাণ আমি কি পাম তো কমন দিলো x তাৰ পিছৰটো আমি আৰু এটা x y আৰু এটা x y তো ব্যক্তিগত চাহিদা এজনৰ কিমান বুলি কৈছিল আমি 3 d1 ৰ কিমান বুলি কৈছিল 3 d2 ৰ কিমান বুলি কৈছিল 8 আৰু d3 ৰ কিমান বুলি কৈছিল 6 হয়নে এতিয়া আমি d1 ৰ বাবদ আমি কি কৰিম বনাম তে d1 ৰ হল 1 2 3 4 5 ধৰি ললো 1 2 3 4 5 আৰু দৰ হল এটা নিৰ্দিষ্ট দৰ ধৰি ললো 10 টকা 20 টকা 30 টকা 40 টকা 50 টকা ধৰি ললো এতিয়া হল যে দৰটো আমি ফিক্সড কৰি ললো সাপোজ 30 টকা দৰত 30 টকা দৰত আমি বজাৰ চাহিদা উলিয়াব লাগে এতিয়া আমি কেইটা পাইছো আমি 3 30 টকা দৰত কেইটা কিনে বুলি কৈছো 3টা এতিয়া আমি 30 টকা দৰত 3টা এতিয়া চাহিদা ৰেখাডাল হ'ব 3 একক অৰ্থাৎ 30 টকা দৰত কেইটা কিনিলে 3টা এতিয়া চাহিদা ৰেখা কি হ'ব d1 তাৰ পিছত আমি কিমান d2 ৰ বাবদ কেইটা আছে 8টা 8 একক 1 2 3 4 5 6 7 8 তেতিয়া চাহিদা ৰেখাডাল হয়তো কেনেকৈ হ'ব 30 টকা দৰত যেহেতু 8 এতিয়া আমি পাম d2 1 2 3 4 5 6 7 8 তেতিয়া হলে আমি পাম কিমান 30 টকা দৰত 8 একক হয়নে আকৌ কেইটা 6 1 2 3 4 5 6 7 8 ধৰি ললো এতিয়া আমাক লাগে কিমান 6 একক তেতিয়া আমি 6 এককত পালে আমি এনেকৈ পাম এটো হল d3 d2 তে দেখা যাব আমি বজাৰ চাহিদা ৰেখা কেনেকৈ পাম তে d1 প্লাস d2 প্লাস d3 ইজ ইকুয়াল এতিয়া আমি উলিয়াম ইজ ইকুয়াল বজাৰ চাহিদা ৰেখা কি হ'ব তেতিয়া হলে 14 ওলাব লাগিব আমাক 3 1 2 3 plus 8 কিমান 11 plus 6 is equal 17 হয়নে 3 plus 8 plus 6 is equal 17 এতিয়া আমি 17 লৈকে যাব লাগে ধৰি ললো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 আমি 17 লৈকে গলো 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 গতিকে আমি এতিয়া 7 লৈকে যাম
এটো হল বজাৰ চাহিদা মার্কেট ডিমান্ড ইজ ইকুয়াল আমি পাম যেহেতু প্রথমটো কম হেলনিয়া তাৰপিছতো হেলনিয়া বেছিকে হেলনিয়া তাৰপিছত অকণ কম হেলনিয়া তেতিয়া আমি কেনেকৈ পাম প্ৰথমতে অকণ হেলনিয়া পাম হা প্ৰথমতে অকণ হেলনিয়া পাম তাৰপিছতে আমি গৈ 17ত আকাকে আমি এনেকৈ যাম এতিয়া আমি দৰ কিমান পালো দৰ যদি এনেকৈ দিয়া যায় তেতিয়া হলে এনেকৈ 17ত গৈ লাগিব একে কোৱা হয় অৰ্থাৎ এইখিনি প্লাস এইখিনি ইজ ইকুয়াল ইমান একে কোৱা হয় বজাৰ চাহিদা গতিকে এইটো কোৱা হয় এমডি মার্কেট ডিমান্ড এমডি কার্ভ means market demand curve x y এটো হল দর এফালে আমি গোটেই দৰেই লিখিম গোটেই দর ই প্রাইস গতিকে এনেকৈ আমি কি পাম বজাৰ চাহিদা পাম ব্যক্তিগত চাহিদা D1 ব্যক্তিগত চাহিদা D2 ব্যক্তিগত চাহিদা D3 আৰু বজাৰ চাহিদা হল এই তিনটাক যোগ কৰিলে আমি বজাৰ চাহিদা পাম গতিকে এনেকৈ আমি বজাৰ চাহিদা পাম তো তোমালোকে নিশ্চয় বুজি পাইছা যে বজাৰ চাহিদা আমি কি পাওঁ আকৌ কৈছো বজাৰ চাহিদা হৈছে ব্যক্তিগত চাহিদাৰ যোগফল বজাৰত যদি তিনজন উপভোক্তা আছে তেওঁলোকৰ বজাৰ চাহিদা নিৰ্ণয় কৰিব লাগে তেতিয়া আমি কি পাম যোগ কৰি পাম উলম্ব যোগফল অৰ্থাৎ D1 D2 আৰু D3 যোগ কৰিলে আমি বজাৰ চাহিদা পাম হ'ব এটা আমি অঙ্ক কৰি চাম সৰু সৰু অঙ্ক বুলি নহয় আৰু তে পাম আমি অঙ্ক দিয়া আছে হা সাপোজ দিয়া আছে ধৰা হল বজাৰত দুজন উপভোক্তা আছে আৰু উপভোক্তা দুজনৰ চাহিদা ৰেখা হল দুজন উপভোক্তা আছে বুলি ক'লে আৰু ধৰা হল তেওঁলোকৰ চাহিদা ৰেখা হল D1P is equal 10 minus P আৰু D2P is equal 15 minus P দিয়া আছে দুজন উপভোক্তা আছে তেওঁলোকৰ বজাৰ চাহিদা দিয়া আছে কোৱা আছে কথাটোত 10 টকাতকৈ বেছি দৰৰ উপভোক্তাৰ চাহিদা শূন্য 10 টকাতকৈ উপভোক্তাৰ চাহিদা শূন্য এনেকৈ আমি কথাটো কম দিয়া আছে 10 টকাতকৈ 0 is equal 0 greater than is equal price P is equal rupees 10 10 টকাতকৈ অধিক দৰত চাহিদা শূন্য 10 টকাতকৈ অধিক দৰত চাহিদা শূন্য আৰু 10 টকাতকৈ কম দৰত বা সমান দৰত চাহিদা হয় এই বস্তুটো দিয়া থাকে এই কথাটো এনেকৈ লিখিব পাৰি 10 টকাতকৈ অধিক দৰত চাহিদা শূন্য বুলি কোৱা আছে দিছে আকৌ চাহিদা শূন্য আৰু 15 টকাতকৈ বেছি দৰত 2 নম্বৰ উপভোক্তাৰ বাবে এটা 2 নম্বৰৰ বাবে কি হ'ব 2ৰ বাবে কি হ'ব
15 টকাতকৈ অধিক দৰত price is greater than 15 এনেকৈ লিখা আছে 15 চাহিদা কি হ'ব ইকুৱেল 0 দিয়া থাকিব এতিয়া উপভোক্তাজনৰ বাবে বজাৰ চাহিদা নিৰ্ণয় কৰিব লাগে আকৌ কৈছো বজাৰত দুজন উপভোক্তা আছে D1 আৰু D2 তেওঁলোকৰ D1 ৰ বাবে বজাৰ চাহিদা ৰেখা হৈছে অৰ্থাৎ চাহিদা ৰেখা হৈছে 10 - P অৰ্থাৎ 10 টকাতকৈ অধিক দৰত 10 টকাতকৈ অধিক দৰ মানে হ'ল price is greater than 0 price is greater than 10 price is greater than 10 চাহিদা কি কৰে মানুহে শূন্য কৰে অৰ্থাৎ নিকিনে অৰ্থাৎ অধিক দৰত মানুহে কমকে কিনে বা নিকিনে বা 10 টকা দৰত বা তাতকৈ কম দৰত চাহিদা হ'ব এক নম্বৰ বাবে আৰু দুই নং D2 ৰ বাবে 15 টকাতকৈ অধিক দৰত চাহিদা শূন্য কিন্তু 15 টকাতকৈ কম দৰত বা সমান দৰত চাহিদা কৰে মানুহে কিনে এতিয়া আমি বজাৰ চাহিদা উলিয়াব লাগে কেনেকৈ বজাৰ চাহিদা পাম তেতিয়া আমি পাতি ল'ব লাগে আনসাৰ লিখিম D1 এনেকৈ দিম আৰু D2 পাতি ল'ম তেতিয়া আমি কৰিম D1 plus D2 is equal কিমান 10 plus 15 কিমান পাম 25 minus plus 1p is equal twice p কি পালো আমি D1 plus D2 কৰিলে আমি পালো 25 minus twice p এটো হল বজাৰ চাহিদা ৰেখা ঠিক আছে ইয়াতে আমি কথাটো লিখি দিব লাগে যে 1 নম্বৰ বাবে D1 ৰ বাবে 10 টকাতকৈ অধিক দৰত চাহিদা 0 D2 ৰ বাবে 15 টকাতকৈ অধিক দৰত চাহিদা 0 এতিকে এই কথাটো আমি লিখি দিলে আমি বজাৰ চাহিদা ৰেখা পাম ঠিক আছে তো বজাৰ চাহিদাৰ বিষয়ে আমি এনেকৈ ক'লো চিত্ৰ আঁকিলো বুজি পালো নোটো দিছো তোমালোকে অকমান চেষ্টা কৰিবা শিকিবলৈ চেষ্টা কৰিবা ঠিক আছে